কাষ্ট সাৰ্টিফিকেট লবৰ কাৰণে ক'তো যাব নালাগে, ভূমিপুত্ৰ পৰ্টেলত এপ্লাই কৰিলে লগে লগে কাষ্ট সাৰ্টিফিকেট পায়। আজি এই গোটেই কামবিলাক আমি হাতত লৈছো যাতে আমি অসমখনক বিকাশৰ এক মংগল মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰো। তাৰ পিছতো আমি থমকি ৰোৱা নাই। 1 লাখ চাকৰি হোৱাৰ পিছত নিয়মমতে মই ৰখি যাব লাগিছিলে, কিন্তু মই যদি ৰখি যাওঁ নিবনুৱা ল'ৰাবিলাকেতো মনটো ভাঙি যাব। গতিকে ৯৫,০০০ চাকৰি দি লগে লগে আকৌ ৩৫,০০০ চাকৰি নতুন এডভাৰটাইজ আমি উলিয়াই দিলো। এতিয়া ল'ৰাবিলাকে চাব, মদ পানী খোৱা কমিছে, ৰাতিপুৱা ফিল্ডত দৌৰি থাকে ষ্টেডিয়ামত, বোলে কিয় পুলিচৰ ইণ্টাৰভিউ মাৰিব লাগিব। ল'ৰা ছোৱালীবিলাক স্কুল কলেজত পঢ়া আৰম্ভ কৰিছে, আগত নগৈছিল, বোলে এতিয়া পঢ়িয়ে চৰকাৰী চাকৰি হয়। 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি ওলাইছে, শিক্ষকৰ চাকৰি ওলাইছে, আমি পঢ়িব লাগে। আগতে বাগিচা লৰাই 2টা মেডিকেল সিট পাইছিল, এতিয়া 30টা 40টাকৈ মেডিকেল সিট পায়। মানুহৰ বাবে 200টা মেডিকেল সিট আছিল, আজি আমি 1500-1700 মেডিকেল সিট হৈ গ'ল। এইবাৰ তিনচুকীয়াত মেডিকেল কলেজ হ'ব আৰু 100টা মেডিকেল সিট বাঢ়িব। কলেজবিলাকৰ নিৰ্মাণ আৰম্ভ হ'ল, য'ত কলা আছিল তাত বিজ্ঞান, য'ত বিজ্ঞান আছিল তাত কমাৰ্চ। তাৰ কাৰণে আমি কষ্ট কৰিছো। কাষ্ট সাৰ্টিফিকেট লবৰ কাৰণে ক'তো যাব নালাগে, ভূমিপুত্ৰ পৰ্টেলত এপ্লাই কৰিলে লগে লগে কাষ্ট সাৰ্টিফিকেট পায়। আজি এই গোটেই কামবিলাক আমি হাতত লৈছো যাতে আমি অসমখনক বিকাশৰ এক মংগল মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰো।